তাহলে দুইটা ঈশ্বরে আছে গীতাতে। এই যে ভগবান শ্রীকৃষ্ণর মুখ নিশ্চিত কথা বাণী, ঈশ্বর সদৃশ শ্রীকৃষ্ণ জ্ঞানী মানুহ, এওঁই যদি দুইটা কৈ গৈছে দুইটাই ধৰি ল'ব লাগিব। আমিতো হাজাৰৰ মানুহে, খাতি খোৱা মানুহে, আমি ইমান দূৰতকৈ যাব পাৰিব? জ্ঞানী লোকসকলে, উত্তম লোকসকলে, উত্তম পুৰুষসকলে যিটো লিখি গৈছে আমি সেইটোৱে পঢ়ি পঢ়ি শিকি আছোঁ। জ্ঞানী ব্যক্তি আমাকে এইভাবে তত্ত্বত পুরুষোত্তম বলে জানেন। এই সর্বজ্ঞ পুরুষ সর্বপাতে নিত্য নিরন্তর পরমেশ্বর বাসুদেব আমাকেই ভজনা করে। তার শাস্ত্র লিখেছে, হে নিষ্পাপ অর্জুন, এইভাবে আমি তোমাকে অতি রহস্যযুক্ত গোপনীয় শাস্ত্রের কথা বললাম। এটি তত্ত্বত জেনে মানুষ জ্ঞানীয় কৃতার্থ হয়। এই তত্ত্ব জেনে অর্থাৎ পরমেশ্বর পরমাত্মাকে জানে মানুষ জ্ঞানীয় কৃতার্থ হয়, অর্থাৎ মুখ্য প্রাপ্তি হয়। এই পরমাত্মা পরমেশ্বরের বিবেক মানে জানিব বিচারিব। আচ্ছা, এটা আপনার পুরা জানিব বিচাৰিব। আমি জানিব বিচাৰিছে মানে মোৰ পৰা মইতো গীতাৰ ওপৰত যাব নোৱাৰোঁ। ঠিকই আছে, গীতা তো সর্বজ্ঞ বা আমার নারায়ণ পরমহংস স্বামীয় গীতার বাণী দিয়ে আমার মানে হয়তো আমি যেহেতু রাস্তাতে আছে সবই গীতার বাণী বা যেগুলো কর্মধর্ম সব গীতারই কর্মধর্ম, প্রতিটা শব্দগুলার অর্থ বা বিচারপূর্বক এইটো জানিব হলে আমি তো তেনেকা লেখাপড়া ইমান মানে নাজানো বাবা। এই কারণে কিছুমান হয়তো প্রশ্ন মনত জাগে, জানিবলৈ বুজিবলৈ পাবলৈ, এইটোৱে কথা। আমি তো ইমান লেখাপড়া হয় আমার কথা হলো এইটোৱে। না, লেখাপড়া দি ধৰ্ম চৰ্চা নহয়। কৃষ্ণৰ সময়ত স্কুলে নাছিল। ক'ত পঢ়িছিল কৃষ্ণই? কোন স্কুলত পঢ়িছিল? কিমান পাছ কৰিছিল? স্কুলে নাছিল, শিক্ষাই নাছিল। ক'ত পঢ়িছিল ইহঁতে? ক'ত শিকিছিল ইহঁতে? আখৰেই নাছিল, কি জানিবা? আগতে মানে টুল বুলি কৈছিলে বাবা, টুলত পঢ়িছে বুলি কৈছে। অৰ্থাৎ ঋষি মানে যিবোৰ জ্ঞানী মানুহ সিহঁতৰ ওচৰতে এনেকৈ পাইছিলে, নাছিলে গাছতলাত বহি কিনে পাঠ কৰিছিলে। এই যাক জ্ঞানী মানুহ কৈছে এই মানুহসকলে জন্মনা জায়তে শূদ্ৰ সংস্কাৰা দিৰ্যতে বেদভাষাত ভৱেদ বিপ্ৰ ব্ৰহ্ম জানাতি ব্ৰাহ্মণ। এই কথাটো কি কৈছে? তেনেহ'লে শূদ্ৰ একোৱে নাজানে, মূৰ্খ। ক'ত জ্ঞানী আছে? তোৰ স্কুলেই নাই। এইবিলাক চব আন্দাজতে লিখা। মই সেইকাৰণে যিকোনো কথাকে মই বিশ্বাস নকৰোঁ বা গুৰুত্ব নিদিওঁ। মই একবাৰ ক'ব ময়ে, এবাৰ ক'ব মোৰ জন্ম নাই মৃত্যু নাই, একবাৰ ক'ব মই অবিনাশী, একবাৰ ক'ব মই সৰ্বজ্ঞ,
সর্বেশ্বর, এগুলা নিজে নিজে কেউ সর্বেশ্বর মানে সর্ব ঈশ্বর। ও সর্বের ঈশ্বর, সকলেরই ঈশ্বর। অব্যয়, অব্যয় মানে কোনো বয় নাই, ক্ষয় নাই, যেই যেনেকুৱা আছে তেনেকুৱাই থাকিব। আমৰণ কৈছে, মৃত্যু নাই। অজন্ম কৈছে, জন্ম নহয়। কেনেকৈ বুজিব মানুহে? মই সেইকাৰণে কওঁ, তেতিয়াৰ সময়ত স্কুলে নাছিল, য'তুকে মনত আছে সেইটোকেই লিখা নিচিনা লাগে, সেইবিলাক কওঁ মই সেইকাৰণে। গতিকে নিজৰ বিচাৰত যিটো সত্য বুলি অনুমান হয়, সত্য বুলি ভাবে, সেইটোহে প্ৰকৃত ধৰ্ম হ'ব। সিহঁতৰ কথাবিলাক ধৰি থাকিলে, সিহঁতৰ কথাবোৰ শুনি থাকিলে আৰু বিনা বিচাৰে কাৰ্য কৰিলে আমি যিমানখিনি পাব লাগে সিমানো নাপাম, এই অনুমান হয়। একবার কৈছে অম ইতি অক্ষরম ব্রহ্ম ব্যহুরন মামুচরণম প্রজাতি তেজন দেহং জাতি পরমাংগতি। কি কোৱা হ'ল তেনেহ'লে? ময়ে ওম, ওম বাহিৰে নাই ইয়াত খুলিছে। ওম ইতি অক্ষৰম ব্ৰহ্ম, অক্ষৰ এই ওমে ক্ষয় নোহোৱা ব্ৰহ্ম মই আছোঁ। বেহুৰণ মামুচৰণম, এই যে এনেকৈ কৈছে কি, মোৰ পিছে পিছে আহা, মোক অনুসৰণ কৰা। আৰু যিজন ব্যক্তিয়ে এনেকুৱা কাম কৰিব, সেই মানুহজনেহে কি কৈছে, পৰমাংগতি, পৰম গতিত যাব পাৰিম। তেতিয়াহ'লে কোনটো কৰিব? কোনটো কৰিব? বহুনাং জন্ম নামন্তে জ্ঞানবান মাং প্ৰপদ্যতে। কি কৈছে তেনেহ'লে? বাসুদেৱ সৰ্বমিতি চ মহাত্মা দুৰ্লভ। অন্য শ্লোকত কিবা ক'ব, মূল শ্লোকত কিবা ক'ব, তুমুল শ্লোকত কিবা ক'ব, মানে যেটা সারাংশ সেটা ধরা বহু মুশকিল। সেইকাৰণে বিবাদটা হয়। মোৰ আন্দাজ, মোৰ অনুমানত মই এটা ধৰি ল'লোঁ, আন এজনে তাৰ আন্দাজ মতে ধৰি লোৱা হ'ল, এই দুইজনৰ বিবাদৰ তৰ্ক হ'ল। দুইজনৰ তৰ্ক হোৱাৰ পিছত কি হ'ব? মীমাংসাও নহ'ব দুইজনৰ, তাৰ মোৰো মোৰ মতে থাকিব, তাৰো তাৰ মতে থাকিব। এইটো বিভাগ হৈ গ'ল, এইটো বিভাগ হৈ গ'ল। এতিয়া চা, আসামতে চা না, শংকৰদেৱৰ শিষ্য মাধৱদেৱ, মাধৱদেৱৰ শিষ্য দামোদৰ দেৱ, হৰিদেৱ, হয় না নহয়? এতিয়া শংকৰদেৱৰ মাধৱদেৱৰ লগত মিল নাই, শংকৰদেৱ মাধৱদেৱৰ লগত দামোদৰদেৱৰ মিল নাই, শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱৰ লগত হৰিদেৱৰ মিল নাই। ভগৱান কেইটা হ'ল তেতিয়াহ'লে? একটা গীতাৰে কাম কৰে সিহঁতে, কৃষ্ণকে গাই আছে, বেলেগ বেলেগ হৈ গ'ল।
সেইকাৰণে তৰ্ক, সেইকাৰণে লাভ নাই ধৰ্মত, উন্নতি নাই। কাৰণ আমি একেলগে এটা সমাজত বহি ধৰ্ম চৰ্চা কৰা নহয়। কোনে কি বুজিছে, কোনে কি শিকিছে, কোনে কোন কিতাপত কি পাইছে, এইবিলাক আলোচনাৰ মাধ্যমত যেতিয়া একযোগ হ'ব, তেতিয়াহে সঁচা মিছা বাহিৰ হ'ব, তাৰ আগত বাহিৰ নহয়। এনেকা আলোচনাত কোনো আগবাঢ়ি নাহিব, নবহিব। সেইকাৰণেতো নাই, উন্নতি নাই। সেইকাৰণে ধৰ্ম উন্নতি নাই। সেইকাৰণে উন্নতি নাই। মই জানো, মই মোৰ মতে থাকিল। ৰমেশ বাবা জানে, ৰমেশ বাবাৰ মতো থাকিল। যেনিবা উত্তম বাবাই জানে, উত্তমৰ মতে থাকি গেল। ঠিক তেনেকুৱা আৰু কি, লীলা বাবাই জানে, লীলা বাবাৰ ওচৰত থাকি গ'ল। আমি সবে একগোট নহয়। একগোট নহয়। এইটোৱে আমাৰ আচল মানে মূল মানে কথা। আৰু সেইকাৰণে একটা সম্প্ৰদায়, কৃষ্ণ সম্প্ৰদায় যিমান আছে, একেলগে কৃষ্ণ সম্প্ৰদায় ৰামৰ সম্প্ৰদায় যিমান আছে, ৰামৰ সম্প্ৰদায়ও আমি যদি লীলা বাবাক প্ৰশ্ন এটা কৰো বা এনেকা আলোচনা কৰিব হলে বাবাই কব কি মোৰ সময়ে নজৰে। তেওঁ ব্যৱহাৰিক কামতে ব্যস্ত, এজন ডাক্তাৰটো এজন মই নাজানো বুলি নকয়। গতিকে তাৰ পেচেণ্ট আহে, সময় নাপায়, বা এজনে মাতিছে, পেচেণ্টে মাতিছে, বেমাৰী মানুহ যাব লাগে, বেজি দিব লাগে, কিবা কৰিব লাগে, সময়ে নজৰে, কথাটো আমি পাতিব নোৱাৰো। গতিকে বাবাই অকমান আজৰি পায় নেকি না বেয়াই পায়, সেইকাৰণে মই কিবা এটা ক'লে কিজানি কি কয়, ময়ো বহে বহে মানে কেতিয়াবা কথা কওঁ আপোনাক, ভয় লাগে বাবা, কেতিয়াবা ব্যস্ত থাকে না। এটা হৈছে মানে বাবা পরকলার গীতার আছে না, তুমি যতটুকু জানো ততটুকু বলো, এটাই হচ্ছে প্রকৃত ধর্ম। না জানো থেকে জানা বলে কই শিখোয়া মানে অধর্ম। ঠিক আছে, কোনেও শিক্ষা নকৰে মই বেছি নাজানো, মই নুবুজো, মই বুজা নাই, মই পঢ়িব পৰা নাই, কোনেও নকয় মই জানো, মই আচাৰ্য, মই জিলা পুৰোহিত, মই জিলা প্ৰচাৰক, মই প্ৰেচিডেণ্ট, মই ছেক্ৰেটাৰী, মই এডুকেটেড মেম্বাৰ, এইটোহে মানুহ। নাই, কিছুই নাই গুণাগুণ। যিটোৰ কাৰণে মিটিং বনাইছে, সেই মিটিঙৰ মানুহকেইজনেই ছেক্ৰেটাৰী, প্ৰেচিডেণ্ট, আচাৰ্য পাচাৰ্য যিসকল আছে, এইবিলাক মানুহ বনালে হয় নেকি? আচাৰ্য মানুহ বনালে নহয়তো। মই সদায় ধৰ্মৰ মিটিঙত যাওঁ, মই সদায় দেখা পাই ই সদায় ওলাই দে, তাকে আচাৰ্য দে, বাছ হ'ব নেকি এইটো আচাৰ্য? আচাৰ্য মানে কি এইটোও নাজানে এই মানুহজন, সেই মানুহজনৰ আচাৰ্য দিলে কি হ'ব? এই এনেকৈ নষ্ট হৈছে। এই যে মিটিং কৰি কৰি সংগঠন বনাই বনাই চলি অহাৰ কাৰণে পিছত লাহে লাহে সকলোবোৰ নষ্ট হৈ যায়। যেনেকৈ সদৌ অসম বনালোঁ, ময়ে বনাইছোঁ সদৌ অসম। তাৰপিছত লাহে লাহে কোনো গান বাজনা নাই, কোনো ফূৰ্তি ফুৰ্তা নাই, ধৰ্ম চৰ্চাই কৰিব লাগিব, ধৰ্ম চৰ্চাৰ কোনো বিভাগ নাই, পুৰুষের আলাদা, তাৰপিছত স্ত্ৰীসকলের আলাদা, যুৱকের আলাদা, যুৱতীর আলাদা, ল'ৰা ছোৱালীৰ আলাদা,
গান বাজনা করা এইগুলো দরকার নাই ধর্মর। লাগে বলে যোগেশ্বর বাবা, তাহলে খালসাটা কেনেকৈ হ'ব? বড়োসকলৰ কামচোন যথা ব্যৱহাৰে নহ'ব, নষ্ট হৈ যাব। লোৱা কৰা তোমালোকে। নমস্কাৰ, মই আজিৰ পৰা নাই, এই মই ওলাই আহিছোঁ। মোৰ লাগে পৰমহংসই কি কৈছে, পৰমহংসৰ কথা দি মানিব লাগিব, চলিব লাগিব, চলিবলৈ চেষ্টা কৰিব লাগিব। আৰু যদি চলিবৰ চেষ্টা নকৰে মই তাত নাই। এই এতিয়াৰ মানুহো এনেকৈ হৈছে, সকাম আৰু নিষ্কামৰ কথা কৈ আছে গীতাই। সকাম কোনটো, নিষ্কাম কোনটো? আমিতো নিষ্কাম কাম কৰিব নোৱাৰে। সকাম টাকা লাগে, পইচা লাগে, স্ত্ৰী লাগে, সন্তান লাগে, নাতি পুতি লাগে, বোৱাৰী লাগে, জামাই লাগে, ঘৰ লাগে, গাড়ী লাগে, ঘোঁৰা লাগে, মাটি বাৰী কৰিব লাগে, এইসব সকাম। এই সকামের কর্মটা যদি আমি নিজে নিজে শেষ কৰি নলয়, এই কেতিয়াও পুনৰ্জন্ম নাই, তাৰ জন্ম নাই, কি হয়, মুক্তি নাই, মুক্তি নাই, মুক্তি নাই। জন্ম জন্মান্তৰ জন্মিবই লাগিব, সি উপায় নাই। সকাম যে মই মাটি বাৰী খুজিছিল, মাটি বাৰী মোৰ বেছি হোৱা নাছিল, অলপমানহে আৰম্ভহে হৈছিল, মানে তাতে মৰি গ'লো মই, আকৌ জন্ম হ'ল, মাটি বাৰী খুজিব আহিবই। মই গাড়ী একটা সৰু লৈছিলোঁ, ডাঙৰ গাড়ী ল'ম বুলি ভাবিছিলোঁ মই, তাতে মৰি গ'লো মই। এই যে সকামটা ৰৈ গ'ল তাৰ অন্তৰত, এই সকামটো কৰ্মটো কৰিবৰ কাৰণে আকৌ তাত জন্ম হ'ব বুলি। জন্ম হ'লে হাহাকাৰ, মোৰ লাগে, তোমাৰ লাগে, এই লাগে, এই লাগে, এই লাগে, এই লাগে, বাকী চব লাগে হৈ যায়। এনেকৈ কি হয়? নহয়। নিষ্কাম কৰ্ম, নিষ্কাম কৰ্ম হৈছে প্ৰকৃত কৰ্ম, নিষ্কাম পূজা হৈছে প্ৰকৃত পৰমেশ্বৰৰ পূজা। বুজি ল'ব এইবিলাক, এইবিলাক পৰমহংসৰ উদ্দেশ্য, পৰমহংসৰ আশা আকাংক্ষা, পৰমহংস বাবাৰ মনোবাঞ্ছা, জগতাত শান্তিময় বিৰাজ কৰা। আৰু এনেকুৱা এইটো এৰিব নোৱাৰিলে মুক্তি নাই বাবা। এইটো দেখিছো মানে কৰিয়ে আছে, কৰিয়ে আছে।
তেনেহ'লে এইটো বুজিব লাগিব, তাক যদি এই যে মনোকামনা হয়, এইটো কামনাৰ কাৰণে, কামনা কৰাৰ কাৰণে আহুতি দিব, তাত পুৰোহিত দৰকাৰ নাই, নিজে দিলে হ'ল। মোক পুৰোহিত আনিছে, মোতকৈ সি বেছি খোজে, বেছি জানে, তেতিয়াহ'লে মোৰ পুৰোহিতটো ক'ত গ'ল? ক'ত গ'ল? পিছত তাই ক'ব, আমুক আচাৰ্য, আমুক পুৰোহিতা আনিছে, এই কাৰণে জপো দিছিল, নাই মৰি গ'ল মানুহ। বদনাম হ'ল না নহ'ল? 10 বাৰমান জপো দিছে, এই মাইকীটাৰ বেটাৰ জন্ম নহয়, বেটি জন্ম নহয়, হয় নাকি সন্দেহত খুজি খুজি জপো দিছে, বাস্তৱে নহ'ল একটাও। দোষটা কাৰ হ'ব? পুৰোহিতৰ না ভগৱানৰ? তাৰ পৰমেশ্বৰে। এতিয়াতো চিন্তা কৰা নাই আমি। এনেকৈ খুজি খুজি যদিও পোৱা হয়, কি হ'ব? কি হ'ব? বেয়া হ'বগৈ যায় পিছত। এটা জন্ম পাইছিলোঁ, কোনোৰকম কষ্ট কৰি, পূজা পাতল কৰি, নাই ল'ৰাটোৱে বেয়া হৈ গ'ল, ভালে কৰিব নোৱাৰিলোঁ মই। কিমান বাপেক আছে, কিমান ল'ৰা ছোৱালী আছে, বাপেকক পালন কৰা, মাকক মৰম কৰা, আজিকালি ক'ত আছে ল'ৰা ছোৱালী? এইবোৰৰ কাৰণে হোৱা নাই। এইবোৰ খুজি খুজি লৈছে না, মাগি মাগি লৈছে না, ভিক্ষা কৰি লৈছে না। কিছুমানে কালী পূজা কৰাতে মানুষ কৰিছে, যদি মোৰ ল'ৰা এটা পাওঁ তেনেহ'লে কালী পূজাতে আমি বাধা এইটো কৰিম, তেনেকুৱা মানে মানুহ কৰে। আৰু এই পাঠাটো তাৰ বেটাৰ কাৰণেহে মৃত্যুবৰণ কৰিব লাগে নেকি? পাপ, পাপী। এইবিলাকৰ কাৰণে সংসাৰটা নষ্ট হৈছে বাবা। আমাৰ কিছু বঙালী মানুহে তেনেকা কয়, এনেকা মানে আমাক দিলে আমি পাৰে এইটো দুৰ্গা মাৰ ওচৰত দিম বা কালী মাৰ ওচৰত দিম বা শিৱৰ ওচৰত তেনেকা দিম মানে শিৱ পূজা কৰাৰ সময়তো মানে ক'ব, হে প্ৰভু, হে শিৱ দেৱতা, মোক এই মনৰ বাঞ্ছনা কৰা, কামনাটো পূৰ কৰা, তোমাকে এইটো দিম এনেকা কয় হ'ব। ভগৱান ইমান বুৰ্বক, এই একো নাজানে, সেইকাৰণে এইবিলাক ক'ব লাগে আমি। ভগৱানে বুৰ্বক, বোকা, একো নাজানে। নাপায়, ক'ত পাইছে? পাৱাটা পাবই, সি 10 বছৰ পাছৰ হ'লেও পাব, পূজা নিদিলেও। পূজা নিদিলেও পাব লগাটা। এইটো কোনোবাই মিছা ক'ব পাৰিব? 10 বছৰ 12 বছৰ হ'ল বিয়া কৰি, এইবাৰে একটা সন্তান হৈছে মোৰ, বা তেনেকুৱা হয়। এই সন্তানটোৱে ভাল হ'ব, তাই নিজে হৈছে জন্ম, খোজা নাই, পূজা দিয়া নাই, পাঠা বুলি দিয়া নাই, তেনেহ'লে নিষ্পাপ নহয়ে। Jadi, oh,
বৰ্তমানতো এনেকুৱাই চলি আছে। হয় বাবা। মাক দেউতাই নাখায় বিড়ি চিগাৰেট মদ। এইটো মায়ে কি কৈ আছে মাজতে আছে? হা মাৰ আৱাজটো পাইছো, কি কৈছে? কিবা কৈছে নেকি? নাই কোৱা নাই। এই যে ৰন্ধা বঢ়া কৰি আছে। মাকৰ কথাটো আৱাজ পাইছো মই। কি খাব কি নাখাব কেনে কৰিব এতিয়াতো আজিও মই জিজ্ঞাসা কৰিম না, বোলে পানী দিম না নাদিম, সৰু কৰিম না নকৰিম, ভাজা কৰিম না কি কৰিম, এইবিলাক আৰু কি। আহ, আহ, মাৰ কষ্ট হৈছে কিজানি খোৱা নাই, ৰান্ধা বাঢ়া কৰোঁতে। উপায় নাই, কৰিব লাগিব, খাব লাগিব না নিজেও। এই এনেকুৱা অলপমান কিবা কাটা কাটি কৰি আলোচনা নকৰিলে, কথা বতৰা নকৰিলে আমি জিনিসটো বুজিব নোৱাৰে। আৰে এনে কৈ থাকিলে ক'ত হ'ব, নহ'ব। ইমান দৈনিক কৰি আহিছোঁ মই, কিমান বছৰ হ'ল, 60 চনৰ পৰা আৰম্ভ কৰিছোঁ মই, আজি 2024 হ'ল, 50 বছৰ অধিক হ'ল। ইমান দিন কাম কৰিও যদি এজনো ভাল মানুহ নহয়, মনটো কেনেকুৱা লাগে। মই এজন মাষ্টাৰ মানুহ, মোৰ ল'ৰাই যদি একজনে মেট্ৰিক পাছ নকৰে, এজনে BA পাছ নকৰে, তাহলে মাষ্টাৰৰ মূল্যতা কি হ'ব। এই তেনেকুৱা মই ধৰ্মৰ মাষ্টাৰ কৰিছোঁ, যি অলপ জানিছোঁ তাকে শিকাই আছোঁ। তেওঁ নিজৰ কথাৰে নহয়, পৰমহংস বাবাৰ কথাৰে, পৰমহংস বাবাৰ নীতি বচনেৰে, উপদেশেৰে কৰিও নলয় যদি কি হ'ব মই। বাবাই এতিয়া যিটো কৈ আছে এইটো এনেকা হ'ল বাবা। চব আমাৰ যিবোৰ গ্ৰন্থ লিখি থৈ গৈছে, যিটো উপদেশ দি থৈ গৈছে, এতিয়া নতুন নতুন সিহঁতে নতুনভাৱে এইবোৰ উপদেশৰ বিপৰীত মানে বিপৰীত চলি আছে। বিপৰীত কাম কৰে, উল্টা কাম কৰে। গতিকে বিপৰীত কৰ্ম যে ইয়াতে চলি আছে, সেইটো এতিয়া আমি ক'ব নোৱাৰো, কৰিব নোৱাৰো, চকুৰে দেখি আছো, মুখেৰে মানে গাব নোৱাৰো, এনেকা মানে অৱস্থাতে এই তেনেকৈ চলিব লাগিব বাবা। তেনেকা এতিয়া ধৰক মনোৰঞ্জন বাবাই এতিয়া হয়তো আচাৰ্য পদ পাইছে আমাৰ, মানে এতিয়া অসমৰ মাজতে মানে এতিয়া তেওঁ ধৰি লওক এতিয়া যোগেশ বাবা যোৱাৰ যিটো চিটটো আছিলে, যিটো চেয়াৰটো আছিলে, সেই চেয়াৰত এতিয়া মনোৰঞ্জন বাবা বহিলে। এই মোৰ নকল কৰি কৰি হোৱা আচাৰ্য কি আচাৰ্য হ'ব, মোৰ নকল। ময়ে দীক্ষা দিছোঁ, ময়ে কিতাপ পত্ৰ দিছোঁ, পঢ়িবি শিকিবি। ভালেই কথা বাবা, আপোনাৰ পৰা লোৱা, আপুনি যিটো উপদেশ দিব মই দিলে কি হ'ব, পৰব্ৰহ্মইহে দিব। কথাটো এনেকা হ'ল, উপলক্ষ আপুনি আমি নিমিত্ত মাত্ৰ। আমি উপলক্ষহে, নিমিত্ত মাত্ৰ। উপলক্ষ আমি নিমিত্ত মাত্ৰ, আমি নিমিত্ত মাত্ৰ, গুৰুতো এজনেই, কিন্তু এতিয়া আপুনি নিজে কৈ আছে আপোনাৰ পৰা উপদেশ পাইছে বা দীক্ষা নিছে, কিন্তু আপোনাৰ যিটো ৰাস্তা বা আপুনি যিটো ক'ব সেই কথাটোতো মানি চলিব লাগিব মনোৰঞ্জন বাবু। যোগেশকো ময়ে দিছে। যাই হোক, শশীমোহন বাবাৰ শশীমোহন বাবাৰ পৰা দীক্ষিত মানুহ। এইটোৱেই বেয়া। আমাৰ গুৰুদেৱ অপমান হ'ল, আপুনি অপমান হ'ল, সেইবোৰোতো অপমান হ'ল। কোনটো মানে সত্য থাকিলে, এটাওতো সত্য নাথাকিলে। এইটো হৈছে সংসাৰ বাবা। ছয়টা কিতাপ যিটো লিখিছে, গুৰুদেৱে লিখি থৈ গ'ল, এই ছয়টা কিতাপৰ বাহিৰত তোমালোকে কৰ্ম কৰিব নালাগে। এই ছয়টা কিতাপৰ মাজত থাকি যিটো উপদেশ দি গ'ল, যিটো হয়তো জ্ঞান দি গ'ল, এই জ্ঞান
তেওঁতো আমাৰ মাজত ধীৰে তাৰ মাজতে তাৰ আমাৰ মাজতে অঁ হৈ আছে নানান মত। এই নানান মতৰ মাজতেতো আমি মানে মুক্তি নাপাম বা আমি জ্ঞান নাপাম। পৰমহংস বাবাই কৈছে নিষ্কামভাৱে কৰ্ম কৰা অসম্ভৱ। সেইকাৰণে কৈছে প্ৰথমে সকামভাৱে কর্ম করিতে করিতে শেষে নিষ্কাম হইয়া যায়। কোন মানুহৰ নিষ্কাম হৈছে? এইজনৰো হোৱা নাই। এজনৰ হোৱা নাই যেতিয়া আপোনাৰ কথাই কৈছে, আপুনি ময়ো হোৱা নাই যেনিবা, এইজনৰ হোৱা নাই। স্থূল জগতৰ, গৃহ জগতৰ, স্থূল জগতৰ আপুনি মানে এজন বিখ্যাত পৰম গুৰুতে এজন সেইটো বাতিল হয়। এতিয়া স্থূল জগতৰ গুৰু হ'ল আপুনি। আপুনি যদি শিষ্য বনাইছে মনোৰঞ্জন বাবা, যোগেশ বাবা, সিহঁতক আপোনাৰ এই কথাটো মানি চলিব লাগিছিলে। কেলে আপোনাৰ কথাটো চলিব মানি চলিব নেযায় বা নেমানে, এইটোৱে আমি মানে মনতে দুখ কৰি আছো। কাৰণ গুৰুৰ বাক্যটো লংঘন হলে মহা পাপ হয় বুলি কৈছে। গুৰু বাক্য লংঘন কৰিলে মহা পাপ হয়। গতিকে এইটো যদি সত্য হয় তেনেহলেতো সিহঁতে জ্ঞানী মানুহ হৈ কিনে আপোনাক মানে আপোনাৰ উপদেশ মতত মানি চলিব লাগিছিলে। সিহঁতে যদি চলিলেহেঁতেন তেনেহলে আজি আমাৰ বিভেদ বা বিচ্ছেদ নহলহেঁতেন। মইতো ৰিপিটাৰহে, ৰিপিট কৰি থাকোঁ মই। ৰিপিট মানে পৰমহংসৰ কথাবিলাক চব পাহৰি গৈছে আমি। এইবিলাক পাহৰা বস্তুটো তুলি আনি এই এনেকুৱা কৈছে পৰমহংস বাবা এনেকুৱাহে কৰিব লাগিছিল, এইটো কৰাটো ঠিক হোৱা নাই। এতিয়াতো ক'বই লাগিব মই, বেয়া পাওক বা ভালেই পাওক। বেয়া পাবলৈ একো নাই নহয়। এই আমি সেইটো বিচাৰ কৰো। আমি আমাৰ যিটো জ্ঞান হৈছে, এই জ্ঞান মতে আমি কৈ আছো যে আজি গুৰু বাক্য যদি লংঘন কৰে তেনেহলে শাস্ত্ৰে লিখা আছে মহা পাপ হয় বুলি। মহা পাপ কেনেকে এইটোও নাজানো। যেনিবা গুৰু বাক্য লংঘন কৰিলে ভুল হয় বুলি বা এইটো পাপ বুলি কয় আছে। কিন্তু সিহঁতে জ্ঞানী হৈ কিনে এইটো কথাটো কেলে নবুজে? আমিতো এইটোও বুজা নাই। বুজিব লাগিছিল যেনিবা। আমি এইটো কৈ আছো, জ্ঞানী মানুহ হৈ কিনে বুজিব লাগিছিলে। সেইকাৰণে কৈছে আগৰ মানে হালটো দিশতে যাক, আচৰালটো ইপতে যাক। এতিয়া সিহঁতে সেইটো মানে হয়তো সিদ্ধান্ত লৈছে বা কমিটি পাতিছে, এই কৰিছে কিন্তু আচল মূল বস্তুটোতো হেৰাই গৈ আছে। আজিকালিৰ মানুহ আগৰ হাল যি দিয়া যায় পিছৰ হাল সি দিয়া যায় নাই, এতিয়া ডাইনী এৰি যায়। আজিকালি বেলেগ হৈ গ'ল না। ডাইনী এৰি যায়। আজিকালি ট্ৰেক্টৰে হাল বাই আছে, এতিয়া গৰু চৰু নালাগে। উল্টা পাল্টা চব পাল্টি গেছে এতিয়া। দে বাবা, তাহলে বহুখিনি গল্প কৰা হ'ল না। দে বাবা দে, আপাতত আজি ইমানতে ইতি কৰোঁ। আচ্ছা দে বাবা দে, ওম বাবা ওম। দে বোৱাৰীৰ ওচৰত যাওক, ভাত খাওক। পাগলা পাগলা